মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ পোষ্ট অফিচে লৈ আহিছে বাম্পাৰ অফাৰ। বেংকৰ নিচিনাকৈ আপুনি পোষ্ট অফিচত টকা জমা থৈ আপুনি প্ৰতিমাহে লাভ কৰিব 20,000কৈ টকা। কেনেকৈ লাভ কৰিব, কি কৰিব লাগিব, সবিশেষ তথ্য এই ভিডিঅ'ৰ জৰিয়তে লাভ কৰক। হয় দৰ্শকসকল, মধ্যবিত্তৰ ওচৰত বেংকৰ উপৰিও পোষ্ট অফিচো বিনিয়োগৰ অত্যন্ত জনপ্ৰিয় মাধ্যম। পোষ্ট অফিচৰ একাধিক ক্ষুদ্ৰ সঞ্চয় প্ৰকল্প আছে, তাতে ভাল সুদ পোৱা যায়। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ইয়াত আপোনাৰ টকা নিৰাপদে থকাৰ উপৰিও পাব নিশ্চিত সুদৰ হাৰ। পোষ্ট অফিচৰ এক জনপ্ৰিয় স্কিম হৈছে পোষ্ট অফিচ ছিনিয়ৰ স্কিম। পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন স্কিম মূলতঃ 60 বছৰতকৈ বেছি বয়সীয়ালসকলৰ বাবে আছে বিশেষ সুবিধা। পোষ্ট অফিচ আৰু অনুমোদিত বেংকত এই স্কিমত ধন বিনিয়োগ কৰিব পাৰে আপুনি। 60 বছৰ বা তাতোকৈ বেছি বয়সৰ নাগৰিক অথবা BRS লোৱা 55 বছৰ বয়সৰ পৰা 60 বছৰ বয়সীয়া ব্যক্তিয়ে এই স্কিমত ধন বিনিয়োগ কৰিব পাৰে। এককালীন সৰ্বাধিক 30 লাখ টকা পৰ্যন্ত জমা কৰিব পাৰে। নিয়ম অনুসৰি ইয়াত 5 বছৰৰ বাবে ধন জমা ৰাখিব পাৰে আপুনি। তাৰ পিছত 3 বছৰকৈ ইয়াৰ ম্যাদ আপুনি বঢ়াব পাৰে। এই স্কিমৰ অধীনত আপুনি যদি এজন প্ৰবীণ নাগৰিক হয় আৰু এককালীন অৰ্থ বিনিয়োগ কৰে, তেন্তে প্ৰতিমাহে আপুনি সৰ্বোচ্চ 20,000 টকা পৰ্যন্ত আয় কৰিব পাৰিব। পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন স্কিম 60 বছৰৰ ঊৰ্ধ্বৰ যিকোনো ভাৰতীয় নাগৰিকে এই স্কিমত এককালীন অৰ্থ জমা কৰিব পাৰিব। উল্লেখযোগ্যভাৱে এই স্কিমত সৰ্বোচ্চ বিনিয়োগৰ সীমা এতিয়া 30 লাখ টকা, পূৰ্বে আছিল 15 লাখ টকা। আপুনি যদি ছিনিয়ৰ চিটিজেন স্কিমত 30 লাখ টকা বিনিয়োগ কৰে, তেন্তে বছৰি আপুনি প্ৰায় 2,46,000 টকা সুদ পাব। আৰু এই ধন যদি আপুনি প্ৰতিমাহে ল'ব বিচাৰে, তেন্তে আপুনি 20,500 টকা লাভ কৰিব। পোষ্ট অফিচৰ এই সুবিধা আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ ওচৰত থকা পোষ্ট অফিচত অতি শীঘ্ৰেই যোগাযোগ কৰক আৰু এই সুবিধা লাভ কৰক। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বয়োজ্যেষ্ঠ মহিলালৈ 18,000 টকা দিব প্ৰতি বছৰে। ভূমিহীনক দিয়া হ'ব মাটি। 5 লাখ চাকৰি দিব নিবনুৱাসকলক। বিজেপিৰ 25টা বৃহৎ প্ৰতিশ্ৰুতি। প্ৰতিটো পৰিয়ালৰ বয়োজ্যেষ্ঠ মহিলাই প্ৰতি বছৰে লাভ কৰিব 18,000কৈ টকা। সকলো ভূমিহীনক প্ৰদান কৰা হ'ব ভূমি। ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক দিয়া হ'ব 5 লাখ চৰকাৰী চাকৰি। প্ৰতিটো পৰিয়ালত বছৰি প্ৰদান কৰা হ'ব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। কলেজীয়া শিক্ষাৰ্থীসকলক প্ৰতি বছৰে দিব 3,000কৈ টকা। জম্মু কাশ্মীৰত সংকল্প পত্ৰ মুকলি কৰি বিজেপিয়ে দিলে প্ৰতিশ্ৰুতি। সৰ্বমুঠ 25টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি চৰকাৰে। এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিখন জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ ধন। আপুনি কোন জিলাৰ বাসিন্দা, তাৰিখ চাই সাজু হওক টকা ল'বলৈ। পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। হিন্দু পৰিয়ালৰ এটা সন্তান থাকিলে দিব নালাগে চৰকাৰী আঁচনি। এই মন্তব্য কোনে আগবঢ়াইছে আগলৈ সবিশেষ তথ্য জনাই আছো। হিন্দু মানুহসকলৰ এটা সন্তান থাকিলে বন্ধ কৰি দিব লাগে চৰকাৰী আঁচনি। 5টা সন্তান থাকিলে দিব লাগে চৰকাৰী আঁচনি আৰু লগতে পুৰস্কাৰ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মুকলি আহ্বান হিন্দুসকললৈ। এটা সন্তান ভৰণ পোষণ দিব নোৱাৰাটো কেনে মাক দেউতাক, এই বুলি মন্তব্য কৰা দেখা গৈছে বিশ্বজিৎ দৈমাৰী। খালী হৈ থকা একাউণ্টৰ পৰা ছেকেণ্ডতে উলিয়াব পাৰিব 10,000 টকা। এতিয়া আপোনাৰ একাউণ্ট শূন্য বেলেঞ্চ হ'লেও ATMৰ পৰা উলিয়াব পাৰিব 10,000 টকা। পকেটত এটকাও নাথাকিলেও চিন্তাৰ কাৰণ নাই, আপুনি খালী হৈ থকা একাউণ্টৰ পৰা উলিয়াব পাৰিব 10,000 টকা। অভাৰড্ৰাফ্ট সুবিধা থাকিলে আপুনি লাভ কৰিব 10,000 টকা। যিসকলৰ জনধন একাউণ্ট আছে তেওঁলোকে লাভ কৰিব এই সুবিধা। খালী একাউণ্টৰ পৰা ধন উলিয়াবলৈ আপুনি বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। যিকোনো ATMৰ পৰা ছেকেণ্ডতে উলিয়াব পাৰিব 10,000 টকা। অভাৰড্ৰাফ্ট সুবিধা ল'বলৈ আপুনি প্ৰথমে বেংকত ধন জমা নথলেও হ'ব। জনধন একাউণ্ট থকা লোকৰ ধন শূন্য হৈ থাকিলেও লাভ কৰিব এই সুবিধা। পিছত আপুনি এই ধনৰাশি সুদসহ ঘূৰাই দিব লাগিব বেংকত। আমি ডিচেম্বৰৰ টকা নতুন অৰুণোদয় সকলকো দিব পাৰো আৰু
ফেব্ৰুৱাৰীৰ উপহাৰটো যাতে সকলো মহিলাই পাব পাৰে। তাৰ পিছতো 2-4 হাজাৰ বাদ পৰি ৰব। আপোনালোকে চিন্তা নকৰিব, অহাবাৰ আহি বাকী কামখিনিও কৰি দিম। বিজেপিক ভোট দিব নে নিদিয়ে? অলপ সৰুকৈ ক'লে